2,40,000 টকা দি দিলো যাক 2 লাখ বেছি কৈছে তেতিয়াহলে আপুনি কম্পেয়াৰ কৰি চাই ল'ব 2 লাখ টকা দিলে এই গাড়ীখনো লৈ যাব পাৰিব 1,20,000 টকাত আহিব 1 লাখ টকা দিলে এখনো ওলাই যাব 1 লাখ টকা দিলে এখনো ওলাই যাব ন ওলাই যাব 2,20,000 আহিব আমেজ দুখন আছে এখন 16,000 চলা সানৰুফো পাই যাব আপুনি সানৰুফো পাব 1.5 লাখ টকা মান ডাউন পেমেন্ট দিলে আহি যাব গাড়ী এখন গাড়ী 2,10,000 টকা আহিব 2,50,000 টকা আহিব 2,50,000 হয় 2 লাখ টকা দিলে এই গাড়ীখনো লৈ যাব পাৰিব 1.5 লাখ টকা ডিপি দিলে এখনো ওলাব 2 লাখ টকা আহিব 1 লাখ টকা দিলে এই গাড়ীখন লৈ যাব পাৰিব 1 লাখ টকা দিলে এই গাড়ীখনো লৈ যাব পাৰিব 1 লাখ টকা দিলে এই গাড়ীখনো লৈ যাব পাৰিব 1 লাখ টকা দিলে এখনো লৈ যাব পাৰিব এখন 1.5 লাখ টকা আহিব এটো ফাইনান্স নহব 1,30,000 টকা ফাইনাল প্ৰাইস আহিব এখন 2,70,000 টকাত লৈ যাব পাৰিব এখনৰ আস্কিং লগাইছো 2,40,000 টকা 30,000 টকা দিয়ক 70,000 দিয়ক আহি যাব 1,90,000 ত আহিব এটো 2,70,000 টকা আহিব 1 লাখ টকা দিলে ৰিফাইনেন্সত ওলাই যাব 2,70,000 টকা আহিব মাত্ৰ 2 লাখ টকা ডাউন পেমেন্টত আপোনালোকে এখন ব্ৰেজা আপোনালোকে লৈ যাব পাৰিব নমস্কাৰ মই আপোনালোক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো ফাইনালি মই আহি গৈছো আপোনালোকে সকলোৱে কমেন্ট কৰি আছিলে যে খুশবু মটৰ ষ্টক লাগে বুলি আপোনালোকে গম পায় যদি আপোনালোকে কম দামত নগাঁৱত এখন গাড়ী বিচাৰি আছে ভাল গাড়ী তেন্তে আপোনালোকে ভিজিট কৰিব পাৰে নগাঁৱত থকা খুশবু মটৰ আৰু খুশবু মটৰ আপোনালোকে ষ্টক দেখা পাইছে বহু ষ্টক আছে সকলোখিনি ডিটেইলছ দিব চেষ্টা কৰিম তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাইছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব বহুত কম দামতে তেওঁলোকে গাড়ী দিয়ে যিকোনো গাড়ী পাব আপোনালোকে এসইউভি কক হেচবেক কক সেডান কক অল টাইপস অফ গাড়ী আপোনালোকে পাই যাব আপোনালোকে কি কৰিব লাগে যদি ফেচবুকত চাইছে পেজটো ফলো কৰি ল'ব আৰু যদি ইউটিউবত চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰিব যাতে এনেকে ধৰণৰ ভিডিঅ' যেতিয়া মই দিও আপোনালোকে আগেই পায় আৰু মেইন কথাটো হৈছে এই ভিডিঅ'টো শ্বেয়াৰ কৰক যদি কোনোবা এখন ভাল গাড়ী ক্ৰয় কৰিম বুলি ভাবিছে তেন্তে স্ক্ৰিনত দিয়া নম্বৰত আপোনালোকে কন্টেক্ট কৰি ল'ব আৰু ভিডিঅ'টো অলপ স্কিপ নকৰিব ভাল ভাল গাড়ী আছে যদি স্কিপ কৰি দিয়ে আপোনাৰ হাতৰ পৰা কিজনে আপোনাৰ সপোনৰ গাড়ীখন ওলাই যাব পাৰে আমি বেছি দেৰি নকৰা আমাৰ লগত এই ডিলাৰ দাদা আছে জানে দাদুলদা আমি কথা পাতিম তাৰ পিছত আমি বাকি ডিটেইলছখিনি আপোনাক দি আছো আমাৰ লগত আছে দাদুলদা নমস্কাৰ নমস্কাৰ ভালে আছে একচুয়ালি মোৰ ঘৰত মাতে দাদুল অৰিজিনাল নামটো হৈছে ইমতিয়াজ সো এটা মই ঘৰত মাতে নামটোৱে মাতিলো আপুনি ইমতিয়াজ দা কৈছে হয় সেইটো পিছৰ কথা মেইন কথাটো হৈছে ইয়াৰ এড্ৰেছটো আপুনি কৈ দিয়কচোন এড্ৰেছটো হৈছে নগাঁও খুটিকটীয়া অপোজিট সাইডত আছে বিনায়ক টিভিএছ ডিলাৰ কাষত আছে টয়টা ডিলাৰ ইয়াৰ ওচৰত আহি পেলাই কল কৰিলে পাই যাব বা ওচৰত আহি আপুনি দেখা পাবই সাইন কৰা বেনাৰ লগোৱা আছে খুশবু মটৰৰ তাৰ এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব এক্সচেঞ্জ হৈ যাব ৰিফাইনেন্স হৈ যাব যদি আপুনি আপোনাৰ গাড়ী এখন বিক্ৰী কৰিব বিচাৰে তথাপি আমাৰ লগত যোগাযোগ কৰিব স্ক্ৰিনত নাম্বাৰ দিয়াই থাকিব ওকে তে মেইন কথাটো হৈছে সবতকৈ ডাঙৰ কথা দামটো কি হ'ব মানে কি কম আৰু গাড়ী দাম কমেই পাব আপুনি 100% কম পাব আপুনি ভিডিঅ'টো চাই পেলাই যদি আপোনাৰ যদি ভাবে যে বেছি কৈছে তেতিয়াহলে আপুনি কম্পেয়াৰ কৰি চাই ল'ব অন্য ডিলাৰৰ লগত গাড়ী লৈ যোৱাৰ পিছত এনেকুৱা নহয় যে কাস্টমাৰটোক ফোন কৰিলে ৰেসপন্স নিদিও বা কিবা কিবি এই তেনেকুৱা সিস্টেম নাই যদি গাড়ীখনত কিবা প্ৰবলেম পায় বা হেৰি পায় আমি তেখেতৰ লগত থাকো সদায় লাইফ টাইম ৰিলেচন হয় আমাৰ আপুনি চাব আমাৰ ডিলাৰৰ পৰা যদি আপুনি গাড়ী এখন লয় বহুতখিনি বস্তু পাব ইমানখিনিয়ে কলো আৰু ওকে আমি বেছি দেৰি নকৰে আমি আৰম্ভ কৰো তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই পেজটো ফলো কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব তেন্তে হওক আমি আৰম্ভ কৰো তে প্ৰথমে আমাক ক'ব ব্ৰেজা সো পোনপ্ৰথমে মই ব্ৰেজা এখন দেখাইছো এখন হৈছে 2021 সেপ্টেম্বৰ মাহৰ হ'ব ZXi প্লাস পেট্ৰলৰ একেবাৰে টপ মডেল গাড়ী আৰু এই গাড়ীখনৰ আস্কিং লগাইছো 6,90,000 টকা ইয়াৰ পৰা সামথিং অলপ ডিসকাউন্ট হৈ যাব সো ৰিফাইনেন্সও হৈ যাব 2 লাখ টকা মান দিলে ৰিফাইনেন্সত ওলাই যাব ন ঠিক আছে নেক্সট আছে Honda Amaze এখন আছে Amazeখন 2022 অৰিজিনাল পেইণ্টত আছে ফাৰ্ষ্ট ওনাৰ গাড়ী হয় 1 টকা খৰচা নাইকা গাড়ীখনৰ আস্কিং প্ৰাইস লগাইছো 6,40,000 টকা ইয়াৰ পৰা সামথিং ডিসকাউন্ট হ'ব 2 লাখ টকা দিলে এই গাড়ীখনো লৈ যাব পাৰিব যদি আপোনাৰ প্ৰফাইল ভাল 1 লাখ টকাটো ওলাই যাব গাইস 1 লাখ টকাটো ওলাই যাব 1 লাখ টকাটো ওলাই যাব ওকে নেক্সট কো কি দেখাব এই কম দামী গাড়ী এটা দেখুৱাই দিয়ক লগত বিট Chevrolet Beat এটো আপোনাৰ 2013 বা 14 চনৰ হ'ব 1,20,000 টকাত আহিব 120 পেট্ৰলৰ হয় ওকে ঠিক আছে নেক্সট এই WagonR টো দেখাই দিয়ক 2017 চনৰ WagonR টো 2017 চনৰ 3,10,000 টকা আহিব ইয়াৰ পৰা সামথিং অলপ ডিসকাউন্ট হৈ যাব 1 লাখ টকা দিলে এখনো ওলাই যাব 1 লাখ টকা দিলে এখনো ওলাই যাব ওকে নেক্সট আছে আপোনাৰ i20 এখন আপোনাৰ 19 বা 20 মডেলৰ হ'ব ম্যানুফ্যাকচাৰিং 19 বা 20 একটো 21ত ৰেজিস্ট্ৰেচন হৈছে আৰু এখনৰ আস্কিং প্ৰাইসটো লগাইছো
4,80,000 টকা ইয়াৰ পৰা সামথিং ডিসকাউন্ট হ'ব 1 লাখ টকা দিলে এখনো ওলাই যাব ন ওলাই যাব নেক্সট এখন আমেজখন দেখাই দিয়ক এখন 2013 বা 14 মডেল হ'ব ডিজেল ভেৰিয়েন্টত আছে 2,20,000 আহিব আমেজ দুখন আছে এখন গ্ৰে কালাৰ আছে এখন হোৱাইট কালাৰত আছে দুইটাই 2,20,000 টকা আহি যাব 2,20,000 ওকে নেক্সট কি নেক্সট ব্ৰেজাখন দেখাই দিয়ক ব্ৰেজা এখন আছে ZXi আপোনাৰ 2022 অক্টোবৰ মাহৰ হয় আৰু চলিছে আপোনাৰ 40 সামথিং কিবা এটা চলা আছে আৰু এই গাড়ীখন অৰিজিনাল পেইণ্টত আছে ফাৰ্ষ্ট ওনাৰ গাড়ী আস্কিং প্ৰাইস টু লগাইছো 10,80,000 টকা সৰি আস্কিং প্ৰাইস টু লগাইছো 10.5 লাখ টকা ইয়াৰ পৰা সামথিং অলপ ডিসকাউন্ট হ'ব ঠিক আছে নেক্সট আছে Hyundai Venue এখন আছে SX মডেলটো হয় 2023 চনৰ 16,000 চলা আৰু গাড়ীখনৰ আস্কিং লগাইছো 8,20,000 টকা ইয়াৰ পৰা মানে ডিসকাউন্ট দিবলগীয়া নাই ডাইৰেক্ট ফাইনাল দামটোৱে কৈ দিছো অলপ কিবা এটা চাই দিম 8,20,000 টকা আহিব 8,20,000 2 লাখ টকা ডাউন পেমেন্ট দিলে আহি যাব 2 লাখ টকা দিলে আহি যাব 16,000 চলা সানৰুফো পাই যাব আপুনি সানৰুফো পাব ন yes next কব next আমাক কব এখন 300 next আছে আপোনাৰ পেট্ৰল ইঞ্জিনৰ হয় 2022 XUV 300 এখন একেবাৰে নতুন কন্ডিশন আছে শোরুম কন্ডিশন গাড়ী ভিতৰত পেপাৰে খোলা নাই এতিয়ালৈকে 22,000 কিলোমিটাৰ চলিছে ফাৰ্ষ্ট ওনাৰ গাড়ী হয় আস্কিং প্ৰাইস টু লগাইছো 9,20,000 টকা সেম আৰু এখন আছে এফালে দেখাই দিব এটো আছে আপোনাৰ ডিজেলৰ পেট্ৰল ডিজেল দুইটাই আছে W8 অপশনাল মডেলটো টপ মডেল হয় দুইটাতে আপুনি সানৰুফ ফেসিলিটি পাই যাব টপ মডেল ফিচার্স কমপ্লিট পাই যাব দুইটাই 9,20,000 টকা আহিব 920 সেম কালার আৰু খালি এখন 22,000 চলিছে আৰু এখন আপোনাৰ অলপ বেছি চলিছে বেছি চলা নাই অলপ বেছি চলিছে ইমান মনত নাই এই দুটাই 2 লাখ দিলে ওলাব আৰামত ওলাই যাব ন আছে এখন 2018 চনৰ VXi হয় মাৰুতি সুইফট হয় এখন গাড়ী আপোনাৰ আস্কিং লগাইছো 5,10,000 টকা 1.5 লাখ টকা মান ডাউন পেমেন্ট দিলে আহি যাব গাড়ী 1.5 লাখ দিলে আহি যাব কন্ডিশন সুপাৰ 1 টকা খৰচ কৰিব নালাগে তেল ভৰাব চলাব ঠিক আছে নেক্সট আৰু এখন সুইফট আছে এখন 2016 চনৰ হয় 786 নাম্বাৰ হয় আমি বেচিছিলো আকৌ এক্সচেঞ্জ হৈছে গাড়ীখন এখন গাড়ী 3.5 লাখ টকাত আহিব 3.5 লাখ টকা 1 লাখ টকা দিলে ডাউন পেমেন্টত ওলাই যাব ঠিক আছে নেক্সট আছে আৰু এখন কুইড আছে 2018 চনৰ এখন গাড়ী 2,10,000 টকা আহিব 2,10,000 ইয়াৰ পৰা সামথিং অলপ কমি যাব ন ওকে নেক্সট কব আমাৰ আছে নিসান মাইক্ৰা এখন আছে মাইক্ৰাখন আপোনাৰ 2018 চনৰ 2,50,000 টকা আহিব 2,50,000 হয় ওকে নেক্সট আছে আপোনাৰ টাটা নেক্সন XZ প্লাস অপশনাল মডেলটো হয় একেবাৰে টপ মডেল ইয়াৰ ওপৰত আৰু মডেল নাই 2022 চনৰ গাড়ী আস্কিং প্ৰাইস টু লগাইছো মাত্ৰ 8,20,000 টকা ইয়াৰ পৰা সামথিং অলপ ডিসকাউন্ট হৈ যাব আৰু 2 লাখ টকা দিলে এই গাড়ীখনো লৈ যাব পাৰিব নেক্সট আছে এখন ব্ৰেজা ডিজেল ভেৰিয়েন্টত হয় ZDI প্লাস ডিজেলৰ টপ মডেলটো হয় 2018 চনৰ এই গাড়ীখনৰ আস্কিং লগাইছো মাত্ৰ 5,50,000 টকা ইয়াৰ পৰা সামথিং ডিসকাউন্ট হ'ব 1.5 লাখ টকা মান দিলে গাড়ীখন লৈ যাব পাৰিব নেক্সট আছে আপোনাৰ i20 আস্তা 2020 চনৰ হয় গাড়ীখন 5.5 লাখ টকা লগাইছো কন্ডিশন সুপাৰ কন্ডিশন আছে 1 টকা আপুনি খৰচ কৰিব নালাগে 1.5 লাখ টকা ডিপি দিলে এখন ওলাব নেক্সট লগত আৰু এখন কুইড আছে এখন 2017 চনৰ RXT মডেল হয় 2 লাখ টকা আহিব নেক্সট আৰু এখন সুইফট আছে এখন 15-16 মডেলৰ হ'ব পেট্ৰল ভেৰিয়েন্টত আছে এখন আহিব 3,60,000 টকা আহিব 360 আহিব ওকে নেক্সট আৰু এখন সুইফট আছে এখনো 2017 ডিসেম্বৰৰ হয় এটো আহিব আপোনাৰ 3,70,000 টকা ধৰক 3.5 লাখ টকাত পাই যাব 3.5 লাখ আছে আপোনাৰ Hyundai Creta S মডেলটো হয় আফটাৰ মাৰ্কেট এলহুইল লগোৱা হৈছে আৰু গাড়ীখন 2021 চনৰ পেট্ৰল ভেৰিয়েন্টত আছে ঠিক আছে 1 টকা খৰচ নাই জিৰো মেইনটেনেন্স গাড়ী আছে আৰু 2 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ীখন লৈ যাব পাৰিব গাড়ীখনৰ আস্কিং লগাইছো মাত্ৰ 8,50,000 টকা 850 ঠিক আছে নেক্সট ডাস্টাৰখন দেখাই দিয়ক ডাস্টাৰ এখন পেট্ৰল ভেৰিয়েন্টত আছে 2016 মডেল RXZ টপ মডেলটো হয় আৰু ইয়াৰ আস্কিং টো লগাইছো 4,10,000 টকা 410 ন 410 ওকে নেক্সট আছে আপোনাৰ Kia Seltos পেট্ৰলৰ টপ ভেৰিয়েন্টটো হয় ফাৰ্ষ্ট ওনাৰ গাড়ী এটো চলিছে আপোনাৰ 40 সামথিং কিবা এটা চলিছে আস্কিং প্ৰাইস টো লগাইছো 10,70,000 টকা ইয়াৰ পৰা সামথিং ডিসকাউন্ট হ'ব 3 লাখ টকা ডাউন পেমেন্ট দিলে লৈ যাব পাৰিব নেক্সট আছে আপোনাৰ Toyota Hyryder 2023 ৰ সেপ্টেম্বৰ মাহৰ গাড়ী পেট্ৰল ভেৰিয়েন্টত আছে মাইলেজও ধুনিয়া দিয়ে মই নিজে চলাই পেলাই চাইছো গাড়ীখন 18-20 মাইলেজ পায় আৰু গাড়ীখনৰ আস্কিং লগাইছো 11,30,000 টকা 3 লাখ টকা মান ডাউন পেমেন্ট দিলে ওলাই যাব গাড়ী ওলাই যাব ঠিক আছে নেক্সট আৰু এখন ব্ৰেজা আছে এটো স্মাৰ্ট হাইব্ৰিড VXi হয় 2022 ৰ সেপ্টেম্বৰ মাহৰ ওকে আৰু ফাৰ্ষ্ট ওনাৰ গাড়ীয়ে হয় দামটো ৰাখিছো 9,30,000 টকা
930 930 3 Yes. লাখ টকা মান ডাউন পেমেন্ট দিলে এখনো আহিব ওকে নেক্সট কব আমাক ইটিওস নেক্সট ক্রস আছে আপোনাৰ ইটিওস ক্ৰছ 2016 চনৰ গাড়ী পেট্ৰল ভেৰিয়েণ্টত আছে এখনৰ 3.5 লাখ টকা আস্কিং আহিব 1 লাখ টকা দিলে এই গাড়ীখন লৈ যাব পাৰিব ঠিক আছে নেক্সট আছে আপোনাৰ i20 2018 চনৰ মেগনা হয় এখন 4,20,000 ৰাখিছো ডিসকাউন্ট হ'ব 1 লাখ টকা দিলে এই গাড়ীখনো লৈ যাব পাৰিব ঠিক আছে নেক্সট আছে আপোনাৰ Hyundai Aura SX অপচনেল টু হয় একেবাৰে টপ মডেল গাড়ী পেট্ৰল ভেৰিয়েণ্টত আছে 2021 চনৰ এখনৰ আস্কিং লগাইছো 5,50,000 1 লাখ টকা দিলে এই গাড়ীখনো লৈ যাব পাৰিব নেক্সট আছে আপোনাৰ Renault Tiger 2021 চনৰ হয় পেট্ৰল ভেৰিয়েণ্টত আছে 7 সিটাৰ গাড়ী অৰিজিনাল পেইণ্টত আছে 1 টকা আপোনাৰ খৰচ নাই তেল ভৰাব চলাব গাড়ীখনৰ আস্কিং ৰাখিছো 4,70,000 টকা ইয়াৰ পৰা সামথিং অলপ ডিসকাউন্ট হ'ব 1,10,20 দিলে আহি যাব ঠিক আছে নেক্সট আৰু এখন গাড়ী আছে এখন আপোনাৰ 19 লাষ্টৰ হয় এটো আহিব আপোনাৰ 450 এখনো 7 সিটাৰ Renault Tiger হয় ওকে এটো 19 বা 20 হ'ব নেক্সট আইটেম কৰি দিব নেক্সট এখন কুইটখন দেখাই দিয়ক কুইটখন কব নেক্সট আছে 2021 চনৰ Renault Kwid এখন আছে এখন আপোনাৰ 3,10,000 টকা আস্কিং আছে ইয়াৰ পৰা সামথিং অলপ ডিসকাউন্ট হ'ব 1 লাখ টকা দিলে এখনো লৈ যাব পাৰিব ঠিক আছে নেক্সট আছে আপোনাৰ Granite Asta এখন 2017-18 মডেলৰ হ'ব আস্কিং প্ৰাইসটো লগাইছো 3,80,000 টকা সামথিং অলপ ডিসকাউন্ট হৈ যাব লাখ টকা দিলে এখনো লৈ যাব পাৰিব ঠিক আছে নেক্সট আছে আপোনাৰ এটো কলুৱে ন আইটেম নেক্সট আছে আপোনাৰ 2012-13 মডেলৰ i10 স্পৰ্টস এখন 1.5 লাখ টকা আহিব এটো ফাইনান্স নহব নেক্সট আছে আপোনাৰ Tata Tiago 2020 ৰ পেট্ৰলৰ টপ মডেলটো হয় XZ প্লাস আৰু এই গাড়ীখনৰ আস্কিং লগাইছো মাত্ৰ 3,90,000 টকা ইয়াৰ পৰা সামথিং অলপ ডিসকাউন্ট হ'ব 1 লাখ টকা দিলে এই গাড়ীখনো লৈ যাব পাৰিব যদি আপোনাৰ 1 লাখ টকাও নাই 80,000 টকা দিলেও ওলাই যাব ঠিক আছে নেক্সট আমাক কব এখন নেক্সট আছে Hyundai Ion এখন আছে এখন 2012-13 মডেলৰ হ'ব কন্ডিশন A1 আছে 1 টকা আপুনি খৰচ কৰিব নালাগে গাড়ীখনৰ চলাই বহুত ভাল পাব 1,30,000 টকা ফাইনাল প্ৰাইস আহিব 1,30,000 আস্কিং এনে 150 ৰাখিছিলো 150 নাৰাখো আৰু 1,30,000 টকা হলে লৈ যাব পাৰিব টয়টা ইটিওস এখন আছে 2013 চনৰ পেট্ৰল ভেৰিয়েণ্টত আছে কন্ডিশন A1 আছে 1 টকা কাম নাই আপোনাৰ এই সাইড মিৰৰটো অলপ কাম আছে এটো মই চেঞ্জ কৰি দিম বাৰু এই গাড়ীখন 2,70,000 টকাত লৈ যাব পাৰিব 270 ওকে নেক্সট Dzire খন দেখাই দিয়ক Dzire এখন 2018 অক্টোবৰৰ হয় পেট্ৰল ভেৰিয়েণ্টত আছে 5,10,000 টকা আহিব 1 লাখ টকা দিলে এখনো আহি যাব ন নেক্সট আছে আপোনাৰ Swift Desire ডিজেল ভেৰিয়েণ্টত আছে 13-14 মডেল হ'ব আৰু এখনৰ আস্কিং লগাইছো 2,40,000 টকা মাত্ৰ 240 ফাইনান্স নহয় কেশত হ'ব গাইজ এখন হৈছে Honda Amaze 2015 চনৰ হয় গাড়ী 2.5 লাখ টকাত আহিব 250 1 লাখ টকা দিলে আহি যাব ডাউন পেমেন্ট বা 80,000 টকা দিয়ক 70,000 দিয়ক আহি যাব খালি গাড়ীটো লেতেৰা হৈ আছে এইখিনি জায়গা আমাৰ শোৰুমৰ ভিতৰত ডাউন যে ধৰক এই চকাবিলাক যে দেখিছে ইমানলৈকে পানী উঠিছিল তো এতিয়া লেতেৰাই আছে গাড়ীখন সাফা কৰি দিম আমি ৰেডি কৰি দিম কিন্তু গাড়ী কন্ডিশন ওকে আছে ঠিক আছে এখন আছে আপোনাৰ Hyundai Accent 2015 চনৰ পেট্ৰলৰ টপ মডেলটো হয় 3.5 লাখ টকাত আহিব 3.5 লাখ ওকে নেক্সট আছে আপোনাৰ Honda Jazz 2016 চনৰ ডিজেল ভেৰিয়েন্ট এখনো আপোনাৰ 3.5 লাখ টকাত পাই যাব 350 নেক্সট আছে আপোনাৰ Renault Captur টো মই দাম একেবাৰে ফাইনেল কৈ দিছো এখন গাড়ী 4,10,000 টকা হলে লৈ যাব পাৰিব 4.10 ওকে নেক্সট কব নেক্সট আছে আপোনাৰ Swift Desire এখন আছে পেট্ৰল ভেৰিয়েন্টত আছে 2015-16 মডেল হ'ব এখনো 3.5 লাখ টকা আহিব 3.5 নেক্সট আছে আপোনাৰ Datsun Go 7 সিটাৰ 1,90,000 ত আহিব এটো 190 ওকে 1,90,000 আপোনাৰ 2017-18 মডেল হয় নেক্সট আছে আপোনাৰ Verna এটা আছে Verna এটো 2,70,000 টকা আহিব 2,70,000 ঠিক আছে ডিজেল ভেৰিয়েন্টৰ হয় নেক্সট আছে আপোনাৰ Elantra 2013 চনৰ এখন আপোনাৰ আহিব 4,30,000 টকা 430 ইয়াৰ পৰা সামথিং অলপ ডিসকাউন্ট হ'ব গাড়ী কন্ডিশন বঢ়িয়া পাব Verna যদি আপুনি 3.5 লয় 2011-12 চনৰ এখন Elantra তো আৰু তাতছে বেছি দাম না একেবাৰে টপ মডেল গাড়ী মডিফাই কৰা গাড়ী ভিতৰতো বহুত কিবা কিবি বস্তু লগোৱা আছে আপুনি বাহিৰত লৈ গলে মুঠতে কোনবা না কোনবা চাবই লাগিব গাড়ীখনৰ ফালে এবাৰ তো তেনেকুৱা কন্ডিশনৰ গাড়ী হয় Elantra 4,30,000 টকাৰ পৰা অলপ ডিসকাউন্ট হৈ যাব
নেক্সট ক'ব আমাক এখন নেক্সট আছে হন্ডা VRV এখন আছে 2018 মডেল হয় 7 সিটাৰত আছে মাইলেজ বহুত ভাল ডিজেল ভেৰিয়েন্টৰ হয় 22-23 মাইলেজ পায় এখনৰ আস্কিং লগাইছো 5,70,000 টকা এখন 1.5 লাখ টকা দিলে লৈ যাব পাৰিব 1.5 লাখ ডাউন পেমেন্ট আৰু এখন আছে মাৰুতি S-Cross এখন আপোনাৰ ডিজেল ভেৰিয়েন্টৰ হয় 2018 চনৰ 18 লাষ্টৰ হয় এই গাড়ীখন 5.5 লাখ টকা আহিব 550 1.5 লাখ টকা দিলে এখনো ওলাই যাব নেক্সট ক'ব নেক্সট আৰু এখন S-Cross আছে এখন আপোনাৰ 4.5 আহিব 4.5 ডিজেল নে পেট্ৰল এখনো ডিজেল ন ক'ব আমাক ম্যাগনাইট গাইজ নিসান ম্যাগনাইট 2022 লাষ্টৰ হয় একেবাৰে টপ মডেল গাড়ী 6,70,000 টকা আহিব 670 নেক্সট আৰু এখন আছে ৰেনল্ট কাইগাৰ এখন আছে এখন 2021 লাষ্টৰ হয় 6,20,000 টকা আহিব 620 নেক্সট আছে 2021 লাষ্টৰ ইকো ভেন 1 টকা কাম নাই তেল ভৰাব চলাব গাড়ীখনৰ আস্কিং লগাইছো 4.5 লাখ টকা সামথিং অলপ ডিসকাউন্ট হ'ব সো যোগাযোগ কৰিব 1 লাখ টকা দিলে ৰিফাইনেন্সত ওলাই যাব এখন ইটিএস ক্ৰস হয় 2015-16 মডেল হ'ব ডিজেল ভেৰিয়েন্টত হয় বহুত ধুনিয়া কন্ডিশন আছে 2,70,000 টকা আহিব 270 ৰিফাইনেন্স হৈ যাব লাখ টকা দিলে ৰিফাইনেন্স আহি যাব 2,70,000 টকা দিটো আহি যাব নেক্সট আছে আপোনাৰ বলেৰো এটো DI টাৰ্বো ইঞ্জিন হয় 2011 চনৰ আপোনাৰ 5 বছৰ ট্যাক্স আমি কৰি দিম 2,40,000 টকা দি দিলো যাক 2,40,000 টকা বলেৰো 2 লাখ আগত কৈছিলো 2,50,000 টকা মই কৈছো আপোনাৰ 2,40,000 টকা দি দিম 2,40 ঠিক আছে Mahindra TUV 300 এটো 2016 চনৰ হয় ডিজেল ভেৰিয়েন্ট 4,20,000 টকা ৰাখিছো দাম সামথিং অলপ ডিসকাউন্ট হৈ যাব 1,20,000 টকা দিলে এখনো লৈ যাব পাৰিব 1,20,000 নেক্সট আপোনাৰ থাৰখন দেখাই দিয়ক 4x4 এটো 2021 লাষ্টৰ হয় 9,80,000 টকা আহিব 9,80,000 আহিব ইয়াৰ পৰা সামথিং ডিসকাউন্টও কৰি দিম লগত ধৰক 2 লাখ টকা মান দিলে ৰিফাইনেন্সত ওলাই যাব হৈ যাব ন নেক্সট আছে আপোনাৰ ZLX পাৱাৰ প্লাস এখন আছে 2018 চনৰ বলেৰো আৰু কন্ডিশন বহুতে ধুনিয়া আছে ফাৰ্ষ্ট ওনাৰ গাড়ী হয় গাড়ীখনৰ আস্কিং লগাইছো 5,70,000 টকা ইয়াৰ পৰা অলপ ডিসকাউন্টও হৈ যাব লগত আপুনি 1 লাখ টকা দি পেলাই ডাউন পেমেন্টত লৈ যাব পাৰিব গাড়ীখন নেক্সট এখন আছে বলেৰো নিও N10 2023 চনৰ শোরুম কন্ডিশন আপুনি কবই নোৱাৰিব যে সেকেন্ড হ্যান্ডত কেনেকে আহি গল সো এই গাড়ীখন আপুনি আস্কিং টু লগাইছো 9,50,000 টকা অলপহে ডিসকাউন্ট হ'ব আৰু 3 লাখ টকা মান ডাউন পেমেন্ট দিব লাগিব এখনত ওকে আজি এন্ডিং টু মই আমাৰ দাদুলাক দিছো কবলৈ দাদুলা কৈ দিয়ক কি কৰিব মই কি কম সো গাইজ আজি ইমানখিনিয়ে দেখুৱালো সো যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট শেয়াৰ কৰিব আৰু আসাম ব্লগ চেনেলটো আপুনি ফলো কৰি লব ফেসবুকত যদি চাই আছে ইউটিউবত চাই থাকিলে সাবস্ক্ৰাইব কৰিব ইমানখিনি আৰু আপোনালোকৰ আশীৰ্বাদ আছে দেই থ্যাংক ইউ ওকে